নমস্কাৰ মই লাভলিনা কুকিং উইথ লাভলিন চেনেলটোলৈ আজি আপোনালোকৰ সকলোকে মই স্বাগতম জনাইছো আজি মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আগবাঢ়িছো আজি ভিডিঅ'টো মানে আজি ৰেচিপিটো হৈছে ঔটেঙাৰ লগত গাহৰি মাংস নাই 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 গাহৰি মাংসৰ লগত ঔটেঙা আচলতে কথাটো একেটাই মানে কি বস্তুটো আপোনাৰ বেলেঞ্চে হৈ থাকে মানে কি এতিয়াতো ঔটেঙাৰ সিজন হয় আৰু গৰমত ঔটেঙাটো খাব লাগে বুলি কয় আৰু সেইবাবে ঘৰত ঔটেঙা আছিল আজি পাপাই ঘপককে বতৰটো ডাৱৰীয়াৰ বাবে গাহৰি মাংস অকমান আনিলে গাহৰি মাংস বৰ বেছি অনা নাই আধা কেজি আনিছে আৰু গাহৰি মাংস খোৱা মানুহ অকল ঘৰখনত দুজনী মই আৰু পাপা মায়ে ইমান নাখায় মায়ে ইমান নাখায় মানে আচলতে মায়ে নাখায় সেইটো কাৰণে মানে মই নিজৰ ষ্টাইলত এবাৰ মই বনাই চালো আৰু মাংস আনিলে কি হয় ঘৰত প্ৰায় মই বনাবলৈ চান্সটো পাওঁ সেইটো কাৰণে চাওঁচোন আজি মই কেনেকৈ বনালো আপোনালোকৰ আগত দেখাওঁ আহক এয়া গাহৰি মাংসখিনি ধুনীয়াকৈ ধুই লৈ মই বইল কৰি থৈছোঁ নিমখ অকণমান দি আপোনালোকে টেঙা অকণমান চেপিও দিব পাৰে যদি দিওঁ বুলি বিচাৰে তাৰপিছত এয়া ৰচুন আদাৰ পাত আদা নাপালোঁ কাৰণে থেতেলিয়াই ল'লোঁ তাৰপিছত জলকীয়া ফালি লৈছোঁ পিঁয়াজ দুটা মিডিয়াম চাইজৰ তাৰপিছত এইটো পহু মছলা বুলি কয় তাৰপৰা মিঠাতেল অকণমান মানে আধা কাপৰ মানে একাপৰ আপোনাৰ হেৰি আৰু তাৰপিছত ঔটেঙা আৰু আলুটো পূৰা অপশ্যনেল হয় এখন কেৰাহী গৰম কৰি প্ৰথম আপোনালোকে তেল দি ল'ব তেলখিনি গৰম হোৱালৈকে আপোনালোকে বাট চাব আৰু তাৰপিছত আলুখিনি ফ্ৰাই কৰি ল'ব গোল্ডেন ব্ৰাউন নোহোৱালৈকে আলুখিনি আপোনালোকে এইদৰে ফ্ৰাই কৰি থাকিব এয়া দেখিছে গোল্ডেন ব্ৰাউন লাহেকৈ হৈ গৈছে আৰু আপোনালোকে দেখাইছোঁ এইটো বস্তু এতিয়া আপোনালোকে তেলৰ পৰা আলুখিনি টুকি পিনে ছাইড কৰি ৰাখি দিব পাৰে তেলখিনি গৰম হৈ আছে এতিয়া মই কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিম পিঁয়াজখিনি ফ্ৰাই কৰি ল'ব মানে ইমান বেছি ফ্ৰাই কৰিব নালাগে অকণমান ৰঙচুৱা ৰংটো যেতিয়া ট্ৰান্সলুচেণ্ট হ'ব ট্ৰান্সলুচেণ্ট হোৱালৈকে আপোনালোকে ফ্ৰাই কৰি থাকিব তাৰপিছত ইয়াত মই এতিয়া দিম নহৰুখিনি আৰু আদাৰ পাতটো থেতেলিয়াই থৈছিলোঁ আদাৰ পাত অকণমান দিম আৰু জলকীয়া ফালি থোৱা কেইটুকুৰামান দিম বাকীখিনি মই পাছৰ কাৰণে দিবলৈ থৈ দিছোঁ এতিয়া সেইখিনি ধুনীয়াকৈ লগতে ফ্ৰাই কৰি ল'ব এতিয়া ফ্ৰাই কৰি হোৱাৰ পিছত মই গাহৰি মাংসখিনি ইয়াত এতিয়া দি দিম আৰু পিঁয়াজ নহৰু আদা জলকীয়া ধুনীয়াকৈ এইদৰে গাহৰি মাংসখিনি দিয়াৰ পাছত মানে মিলাই ল'ব ধুনীয়াকৈ এইদৰে মিলাই হৈ যোৱাৰ পাছত আপোনালোকে নিমখ দিব কাৰণ নিমখ অলৰেডি মই অকণমান দি থৈ দিয়া আছিলে তাৰপিছত এতিয়া মই মছলা দিম ৰেড চিলি অকণমান জিৰা ধনিয়া হালধি আৰু অকণমান জালুক এই পহু মছলাটো মই ছাইড কৰি পাছতকৈ দিবলৈ ৰাখি দিছোঁ নিজৰ পৰিমাণ মতে আপোনালোকে মছলাখিনি দিব পাৰে কাৰণ কিছুমানে মছলা খাই ভাল পায় কিছুমানে মছলা খাই বেয়া পায় কিন্তু মোৰ মতে মছলাটো গাহৰি মাংসত অকণমান কম হ'লে ভাল হয় এয়া ঔটেঙা দি দিম এতিয়া ঔটেঙা গোটেইখিনি দিব কোনো প্ৰয়োজন নাই ঔটেঙা আপোনালোকৰ নিজৰ আন্দাজ মতে দিব বেছি টেঙা হৈ খাই ভাল নালাগিব এয়া বাকীখিনি মই আঁতৰাই থ'লোঁ এতিয়া ঔটেঙা দি পিনে ধুনীয়াকৈ ভাজি লওক এটা ধুনীয়া সুন্দৰ কালাৰ হৈছে তাৰপৰা এতিয়া ফ্ৰাই কৰি ৰখা আলুখিনি মই দি দিম
তাৰপৰা বাকী থকা এইখিনি যিমানখিনি আদা ৰচুন আৰু জলকীয়া আছিল দি দিলোঁ এটা ধুনীয়াকৈ মিক্স কৰিব তাৰপৰা অকণমান পানী যদি মছলাটো জ্বলা নিচিনা লাগে আধা কাপমান পানী আপোনালোকে গৰম পানী দিব কিন্তু দি পিনে উতল এটা মাৰিবলৈ আপোনালোকে ধুনীয়াকৈ সিজিবলৈ দি দিব আপোনালোকে ঢাকন ব্যৱহাৰ কৰিব পাৰে ঢাকনখন আপোনালোকে দি দিলে মাংসটো অকণমান সোনকালে সিজে তাৰপৰা এতিয়া কাটি থোৱা পহু মছলা বুলি কয় এইটো বাকী জেগাত কি বুলি কয় মই নাজানো বহুত ধুনীয়া চেণ্ট ওলায় সেই পহু মছলা এতিয়া মই দি দিলোঁ কাটি থোৱা পহু মছলা দি ধুনীয়াকৈ ঢাকন মাৰি অলপ দেৰি সিজোৱাৰ পিছত 10 মিনিটমান সিজোৱাৰ পিছত এয়া মাংসখিনিৰ পৰা তেল ওলাইছে গ্ৰেভি হৈছে অলপ এতিয়া আমাৰ মাংসখিনি অলম'ষ্ট হৈ গৈছে এইখিনি এতিয়া ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব আপোনালোকে গৰম গৰম ভাতৰ লগত দাইল নবনালেও কোনো কথা নাই কিন্তু দালি এখন লাগে আৰু মাংসটো অকণমান ড্ৰাই টাইপেই হৈছে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আপোনালোকেও এনেকৈ ঘৰত এবাৰ বনাই চাবচোন কেনেকুৱানো হয় আপোনালোকে জনাবলৈ নাপাহৰিব যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে এটা লাইক এটা কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি আৰু ছাইডত থকা বেল আইকনটো টিপি দিব নতুন নতুন আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ আপোনালোকৰ আগলৈ আগবঢ়াই দিবলৈ মই লাভলিনাই চেষ্টা কৰিম আৰু আজিলৈ ইমানতে বিদায় মাগিছোঁ ধন্যবাদ